এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক চুকা শাকৰ লগত ৰন্ধা ৰৌ মাছৰ জুতি লগা ব্যঞ্জন এবিধৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওক। ৰেচিপিটোৰ বাবে এমুঠি চুকা শাক লোৱা হৈছে। চুকা শাকখিনি বাছি ভালদৰে ধুই জোখত কাটি ল'ব লাগিব। আধা কাপ মচুৰ দাইল লোৱা হৈছে। মচুৰ দাইলখিনি পানীত তিয়াই কোমল কৰি ভালদৰে ধুই ল'ব লাগিব। মাছকেইডোখৰ ভালদৰে ধুই লোৱা হৈছে। এতিয়া মাছকেইডোখৰত জোখমতে নিমখ আৰু হালধি মিহলাই ল'ব লাগিব। প্ৰথমতে চচপেন এটা গেছত পাতি তাত জোখমতে পানী দি ধুই লোৱা মচুৰ দাইলখিনি দিব লাগিব। তাৰ পাছত তাত জোখমতে নিমখ, হালধি আৰু কেঁচা জলকীয়া এটা দি দাইলখিনি উতলিবলৈ দিব লাগিব। প্ৰিয় দৰ্শক, আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। প্ৰায় 10-12 মিনিটমান সময় দাইলখিনি উতলোৱাৰ পিছত দাইলখিনি সিজিবলৈ ধৰিছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি গৰম হ'বলৈ দিব লাগিব। তেল গৰম হ'লে তাত মাছকেইটুকুৰা দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি নমাই থ'ব লাগিব। মাছকেইটুকুৰা ভজা হৈ গৈছে। এতিয়া নমাই থ'ব লাগিব। এতিয়া মাছ ভাজি ৰৈ যোৱা তেলখিনিত পাঁচফোৰণ আৰু শুকান জলকীয়াৰ ফোৰণ দি তাত কুটি লোৱা চুকা শাকখিনি দিব লাগিব। এতিয়া চুকা শাকখিনিৰ ওপৰত প্ৰয়োজনমতে নিমখ আৰু হালধি দি ভালদৰে লৰাই প্ৰায় 5 মিনিটমান সময় ভাজিব লাগিব। চুকা শাকখিনি প্ৰায় 5 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া তাত সিজাই থোৱা মচুৰ দাইলখিনি দি ভালদৰে লৰাই দিব লাগিব। এতিয়া আঞ্জাখনত জোখমতে গৰম পানী দি আঞ্জাখন ভালদৰে লৰাই উতলিবলৈ দিব লাগিব। আঞ্জাখন অলপ সময় ভালদৰে উতলিবলৈ দিয়াৰ পিছত তাত ভাজি থোৱা মাছকেইটুকুৰা দিব লাগিব। তাৰ পাছত তাত কুটি লোৱা ধনিয়া পাতখিনি দি আঞ্জাখন প্ৰায় 5 মিনিটমান সময় ভালদৰে উতলিবলৈ দিব লাগিব।
চুকা শাকৰ লগত ৰন্ধা ৰৌ মাছৰ সুস্বাদু ব্যঞ্জন প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। আঞ্জাখন ৰান্ধিবলৈ লগা উপকৰণসমূহ ইয়াতে মই লিখি দিছোঁ। আপোনালোকে ৰন্ধাৰ আগতে এবাৰ চাই ল'ব পাৰিব। এতিয়া গৰমে গৰমে ভাতৰ লগত চুকা শাকৰ লগত ৰন্ধা ৰৌ মাছৰ জুতি লগা ব্যঞ্জনৰ জুতি ল'ব পাৰিব। চুকা শাক আৰু ৰৌ মাছৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।